নমস্কাৰ। মোৰ নাম সুবৰ্ণ দাসগুপ্ত। মই ৰিহাবাৰীত থাকোঁ। মোৰ ফ্ৰজেন শ্ব'ল্ডাৰ আছিলে, হোৱাৰ কাৰণে মই নেম কেয়াৰ হস্পিটেলত গৈছিলোঁ। তাতে দেখালোঁ। দেখুৱাৰ পিছতে গীতা দেৱনাথ বুলি ডক্টৰ গীতা দেৱনাথ তেখেতক ঠিক কৰি দিলে। মোৰ ঘৰলৈ আহিলে, অহা যোৱা কৰিলে। 10 দিন হৈ গৈছে আজি। 10 দিনত মই বহুতখিনি ভাল পাইছোঁ। আৰু তেওঁৰ এনেই বিহেভিয়াৰ ভাল, কথা বতৰা ভাল, তেওঁ এবচেণ্ট কৰা নাই। তেওঁক ভাল লাগিলে। যিকণ অকণমান বাকী আছে সেইকণৰ কাৰণে তেওঁ কেনেকৈ কি কৰিব লাগে মোক শিকাই দিলে। কাৰোবাৰ যদি দৰকাৰ হয়, এইবিলাক হৈয়ে থাকে, ফ্ৰজেন শ্ব'ল্ডাৰ বহুতৰে হৈ থাকে, দৰকাৰ হ'লে তাতে যাব। তাত দেখা হ'লে তাতে ডক্টৰ ভাল তেওঁ আছে, গীতা দেৱনাথক লগ কৰিলে তেওঁকে দিব। তেওঁ কামবোৰ ভাল, তেওঁ খুব চেষ্টা কৰিছে, যিমান পাৰে সিমান তেওঁ চেষ্টা কৰি দেখালে, মোক ভাল কৰি দিলে। যিকণ আছে সেইকণ মই নিজে নিজে এতিয়া ট্ৰাই কৰিব লাগিব। ভাল লাগিল। আৰু আপোনালোকে যাব তাতে খবৰ পাই যাব। ঠিক আছে, থেংক ইউ।